So hello students, good evening all. আপোনালোক আটাইকে ভিজন একাডেমি এনিলৈ পুনৰবাৰ স্বাগতম জনাইছো। ষ্টুডেণ্টছ আজি আমি আপোনালোকে জানে ইতিমধ্যে আমাৰ বেছিক ইংলিছ গ্ৰামাৰ যিটো প্ৰেপজিশ্যনৰ ওপৰত আমি পঢ়ি আছিলোঁ। ইতিমধ্যে আমি আমাৰ প্ৰথমটো খণ্ডত আপোনালোকক আমি ফাৰ্ষ্ট ক্লাছ প্ৰভাইড কৰিলোঁ। চ' আমি ছেকেণ্ড খণ্ডত যিহেতু প্ৰেপজিশ্যনৰ বিষয়টো অলপ দীঘলীয়া হয়, মানে বিভিন্ন ধৰণৰ প্ৰেপজিশ্যন আছে। চ' প্ৰত্যেকটোৰে মানে প্ৰেচাইজ এক্সপ্লেনেশ্যন এটা সময়তে দিব পৰাটো সম্ভৱ নহয়, যিহেতু আমি 30 পৰা 35 মিনিট, খুব বেছি 40 মিনিটছৰ ভিডিঅ'ছ বনাওঁ। তো আমি সেইকাৰণে আমি পাৰ্ট ৱাইজ ভিডিঅ'ছবোৰ আমি বনাইছোঁ। আৰু আজি দ্বিতীয়টো খণ্ডত পুনৰবাৰ আমি শিকি যোৱা প্ৰেপজিশ্যন ৰিলেটেড যিমানখিনি আছে আমি পাৰ্ট ৱাইজ যিমানটা হয় আমি প্ৰত্যেকটোৰে ক্লাছ আপোনালোকক প্ৰভাইড কৰিম। চ' আজি দ্বিতীয়টো খণ্ডত আমাৰ থাকি গৈছিলে ইউজেছ অফ দ্য প্ৰেপজিশ্যন বাই এণ্ড উইথ। ঠিক আছে, আমি ইয়াৰে আগৰটো খণ্ডত পঢ়িছিলোঁ আৰু ইন প্ৰেপজিশ্যনৰ ব্যৱহাৰৰ বিষয়ে কমপ্লিট ডিটেইলত পঢ়িছিলোঁ। আৰু আপোনালোকৰ যিসকলে চোৱা নাই ভিডিঅ'টো, আপোনালোকে কাইণ্ডলি গৈ চাই আহিব আৰু তেতিয়া ভাল হ'ব। ঠিক আছে, নাও আজি আমি ছেকেণ্ডটো পাৰ্টত পঢ়িম ইউজেছ অফ দ্য প্ৰেপজিশ্যন বাই এণ্ড উইথ। বাই আৰু উইথ প্ৰেপজিশ্যনটোৰ ব্যৱহাৰৰ বিষয়ে আমি আজি ভালদৰে জানিম। অ'কে ষ্টুডেণ্টছ, তেতিয়াহ'লে বলক আমি আজি বিষয়টো চুৰু কৰোঁ। ঠিক আছে, ইয়াতে চাব when a task is performed by a person. When a task is performed by a person. So by is used before word or name of the person. Right? বুজি পাইছেনে? And with before the name of the object with which task is performed. That means by sits before the agent of what work and with sits before instruments or what is done. বুজি পাইছেনে বাৰু? ইয়াতে চাব যে কোনো ব্যক্তিৰ দ্বাৰা কোনো এটা কাম সম্পাদিত হলে, বুজি পাইছেনে? কোনো ব্যক্তিৰ দ্বাৰা কোনো এটা কাম সম্পাদিত হলে এই ব্যক্তি বুজোৱা যিটো শব্দ বা ব্যক্তিৰ নামৰ আগত আমি কি ব্যৱহাৰ কৰো? বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰো। বুজি পাইছেনে বাৰু? যে কোনো ব্যক্তিৰ দ্বাৰা কোনোবা এটা কাম সম্পাদিত হলে বা সেই ব্যক্তি বুজোৱা শব্দ বা ব্যক্তিৰ নামৰ আগত আমি বাই প্ৰেপজিশ্যনটো বহাই দিব লাগিব। বুজি পাইছেনে? আৰু যি বস্তুৰ সহায়ত, মনত ৰাখিব হা, মন দি চাব, যি বস্তুৰ সহায়ত কোনো এটা কাম কি হয়? সম্পাদিত হয়। আমি প্ৰথমে কৈছে যে যিকোনো কাম এটা ব্যক্তিৰ দ্বাৰা সম্পাদিত হয়, আৰু ইয়াত দ্বিতীয়টো হ'ল কোনো এটা বস্তুৰ দ্বাৰা এটা কাম সম্পাদিত হয়। তো ব্যক্তিৰ দ্বাৰা সম্পাদিত হলে আমি কি ব্যৱহাৰ কৰো? বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰো, হয়নে? আৰু কোনো এটা কাম যদি কোনো এটা বস্তুৰ সহায়ত সম্পাদিত কৰা হয় বা সম্পাদনা কৰা হয়, তেতিয়াহ'লে আমি তাৰ আগত কি ব্যৱহাৰ কৰিম? উইথ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম। বুজি পাইছেনে? বাই আৰু উইথৰ ইউজেছ বুজি পাইছেনে বাৰু ভালদৰে? চাব, অলপ সময় আপোনালোকে যদি ফ'কাছ কৰে, মন দি চাই, তেতিয়াহ'লে নিশ্চয়কৈ ভালদৰে বুজি পাব। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছতে চাব, তাৰ মানে কি হৈছে? এজেণ্ট বা যিয়ে কামটো কৰে তাৰ আগত আমি বাই প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ, আৰু ইনষ্ট্ৰুমেণ্ট বা যিটো বস্তুৰ সহায়ত আমি কামটো কৰোঁ তাৰ আগত আমি কি? উইথ প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ। ঠিক আছে, তো ষ্টুডেণ্টছ আশা কৰোঁ বুজি পাইছে। এইখিনি মই ইউজেছৰ যিটো ৰুলছ, কেনেকৈ ব্যৱহাৰ হয়, ক'ত ব্যৱহাৰ হয়, সেইখিনি ইয়াতে ডিছক্ৰাইব কৰিলোঁ, ইয়াৰে এক্সপ্লেইন কৰিলোঁ। যদিহে বুজি পোৱা নাই, আপোনালোকে ভিডিঅ'টো ৰিপিট কৰি চাব, তেতিয়া আৰু বেছি ভালকৈ বুজি পাব। ঠিক আছে, নাও আৰু বেছি ভালকৈ আপুনি বুজি পাব পৰাকৈ মই চাওক ইয়াতে এক্সাম্পলছ আনিছোঁ। ঠিক আছে, আপুনি যেতিয়া সেইটো পঢ়াৰ পাছত, ইয়াৰ ইউজেছটো পঢ়াৰ পাছত বা জনাৰ পাছত আপুনি যেতিয়া এক্সাম্পল এটাত গৈ সেইটো প্ৰেক্টিকেলি ইউজ কৰি চাব, তেতিয়া আপুনি আৰু বেছিকৈ বুজি পোৱা যায়। চাব, আৰু মই এক্সাম্পলৰ কাৰণে যিবোৰ কুৱেশ্যন আনিছোঁ সেইবোৰ চব PYQ হয়। ঠিক আছে, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰৰ যিকোনো প্ৰশ্ন কাকতত অহা সেই তাৰ পৰাহে প্ৰশ্ন তুলি আনিছোঁ। অল ৰাইট ষ্টুডেণ্ট, চ' তেতিয়াহ'লে ওপৰত যিটো আমি ক'লোঁ যে কোনো বা এটা কাম যদি ব্যক্তিৰ দ্বাৰা সম্পাদিত হয়, সেই কামটো সেই ব্যক্তি বুজোৱা বা সেই ব্যক্তিজনৰ নামৰ আগত আমি কি ব্যৱহাৰ কৰিম? বাই প্ৰেপজিশ্যন ইউজ কৰিম। আৰু যিটো কাম কোনোবা এটা বস্তুৰ সহায়ত সম্পাদিত হয় তাৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? উইথ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম। ঠিক আছে, আমি এতিয়া এক্সাম্পল চাম। এক্সাম্পল চালে আপোনালোকে আৰু বেছি ভালকৈ বুজি পাব। ইয়াতে চাব, ফাৰ্ষ্ট এক্সাম্পল, দ্য বাৰ্ড ৱাজ কিল্ড ডেজ এ হাণ্টাৰ। কি কৈছে? দ্য বাৰ্ড ৱাজ কিল্ড ডেজ এ হাণ্টাৰ। ইয়াত কোনটো প্ৰেপজিশ্যন আহিব চাওকচোন? য়েছ, অপশ্যন বি। ইয়াতে অবভিয়াছলি কি আহিব? বাই প্ৰেপজিশ্যনটো আহিব। তাৰমানে কি কৈছে বাক্যশাৰীত চাওকচোন? দ্য বাৰ্ড ৱাজ কিল্ড, যে চৰাইটো মাৰা হ'ল। কাৰ দ্বাৰা মাৰা হ'ল? ডেজ এ হাণ্টাৰ, অৰ্থাৎ সেই হাণ্টাৰ মানে চিকাৰীজনৰ দ্বাৰা চৰাইটো মাৰি দিয়া হ'ল। ঠিক আছে নে? তাৰমানে চৰাই মৰাটো হ'ল এটা কাম আছিলে, সেই কামটো সম্পাদিত হৈ গ'ল। কাৰ দ্বাৰা হ'ল?
সেই ব্যক্তিজনৰ দ্বাৰা হান্টাৰ অৰ্থাৎ চিকাৰীজনৰ দ্বাৰা সেই কামটো কৰা হ'ল চৰাইটোক মাৰা কামটো কোনে কৰিলে সেই চিকাৰীজনে হান্টাৰজনে তাৰমানে এজন ব্যক্তি কি কৰিলে কামটো সম্পাদিত কৰিলে ঠিক আছে তো তেনে ক্ষেত্ৰত আমি ওপৰত পঢ়ি আহিছিলো যে যিটো কাম ব্যক্তিৰ দ্বাৰা সম্পাদিত হয় তেন এনেকুৱা ধৰণৰ সেন্টেন্স বা শব্দবোৰৰ আগত আমি কি বাই প্ৰেপজিশনটো এড কৰিব লাগিব বুজি পাইছেনে বাৰু ৰাইট আৰু এটা এক্সাম্পল চাওক সেইটো চালে আৰু বুজি পাব Suppose this application was written as a pen. This application was written as a pen. সেইটো চাব এডিআৰি 2.0 গ্ৰেড 3 পেপাৰ পঢ়া হৈছিলে সেইটো কোৱেশ্চন চাব মই তাৰ পৰা তুলি আনি দিছো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো ৰুল ইয়াত এপ্লাই হৈছে স্যাৰ আমি ফাৰ্ষ্ট আপোনালোকক জনাইছিলো যে ইয়াতে ওপৰৰ এক্সাম্পলটোত পাইছিলো যে যিজন ব্যক্তিৰ দ্বাৰা কামটো হ'ল অৰ্থাৎ চৰাইটো মৰা কামটো এই চিকাৰীজনৰ দ্বাৰা হৈ গ'ল তো তেনেকুৱা ধৰণৰ মানে কি হয় যিটো ব্যক্তিৰ দ্বাৰা সম্পাদনা হয় তেতিয়াহ'লে আমি বাই প্ৰেপজিশনটো ইউজ কৰোঁ হয়নে এতিয়া নেক্সটটো চাব যিটো এডিআৰি 2.0 অলৰেডি আহি গৈছে কুৱেশ্যনটো যে ইয়াত কি কৈছে দিছ এপ্লিকেশ্যন ইজ ৰিটেন এজ এ পেন যে সেই এপ্লিকেশ্যনখন কিহৰ দ্বাৰা লিখা হৈছে ইয়াত বাৰু কোনটো প্ৰেপজিশন আহিব students yes option b আহিব ইয়াত বাই নাহে এই এপ্লিকেশ্যনখন পেনৰ দ্বাৰা লিখা হৈছে বুলি কোৱা নহয় আমি অলৰেডি ওপৰত পঢ়ি আহিছিলো যে যিকোনো অবজেক্টৰ দ্বাৰা অৰ্থাৎ বস্তুৰ দ্বাৰা যেতিয়া এটা কাম সম্পাদিত হয় তাৰমানে চিঠিখন এপ্লিকেশ্যনখন কিহৰ দ্বাৰা লিখিছে কিহৰ সৈতে লিখিছে পেনটোৰে লিখিছে কলমেৰে লিখিছে কলমটো কি হয় এটা অবজেক্ট হয় সেইটো কোনো ধৰণৰ পাৰ্চন বা ব্যক্তি নহয় সেই অবজেক্ট হয় যেতিয়া এনেকুৱা ধৰণৰ শব্দ দেখিবলৈ পাওঁ আমি যিকোনো বস্তুৰ সহায়ত এটা কাম সম্পাদিত হয় তেতিয়া আমি ডাইৰেক্টলি কি পুট কৰিব লাগিব প্ৰেপজিশন উইথ পুট কৰিব লাগিব বুজি পালেনে বাৰু এতিয়া আশা কৰো ভালদৰে বুজি পালে আৰু যদি বুজি পোৱা নাই ভিডিঅ'টো ৰিভাৰ্স কৰক আকৌ চাই আহক তেতিয়া আকৌ ভালদৰে বুজি পাব ঠিক আছে আমি আগবাঢ়িম তেতিয়াহ'লে নেক্সট পইণ্ট নাম্বাৰ 2 so ইয়াত চাব যে অন দি আদাৰ হেণ্ড উইথ ইজ ইউজ টু ইণ্ডিকেট একম্পেনিমেণ্ট বুজি পাইছেনে সংগ বা সংগ দিয়া একম্পেনিমেণ্ট বুজাবলৈ কাৰণেও কি কৰা হয় উইথ প্ৰেপজিশনটো ব্যৱহাৰ কৰা হয় বুজি পাইছেনে ষ্টুডেণ্টছ সো ইয়াৰো আমি এতিয়া চাম কি চাম এক্সাম্পল চালে কি হয় আৰু বেছিকে বুজি পোৱা যায় চাওক এই পইণ্ট 1 2 কৰি যে মই দি আছো সেইবোৰ হ'ল যে সেইবোৰ কোনবোৰ দিশত একটা প্ৰেপজিশন মাল্টিপল দিশত ইউজ কৰিব পাৰি সো কোনবোৰ স্পেচিফিক দিশত ব্যৱহাৰ কৰা হয় সেইখিনি মই আপোনালোকক ইয়াতে মেনশ্যন কৰি দিছো সেইখিনি ভালদৰে মনোযোগ দিব সেই কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'ব তেতিয়া কি হ'ব আপোনালোকে বুজিবলৈ মানে ইজিলি বুজি পাই যাব ঠিক আছে তো আমি 2 নম্বৰ পইণ্টত কি দিছিলো যে সংগ বা সংগ দিয়া যাক ইংৰাজীত একম্পেনিমেণ্ট বুলি কোৱা হয় একম্পেনিমেণ্ট দিয়া যিটো ধৰণৰ শব্দ এই শব্দ বা এনেধৰণে বুজাবৰ কাৰণে যিটো বাক্য থাকে বা শব্দ থাকে এই শব্দবোৰৰ আগত আমি কি ব্যৱহাৰ কৰোঁ উইথ প্ৰেপজিশনটো ব্যৱহাৰ কৰোঁ বুজি পালেনে বাৰু চাওঁ এতিয়া আমি এক্সাম্পল এটা চাওঁ তেতিয়াহ'লে ঠিক আছে এক্সাম্পলত কি দিয়া আছে আই এম এটেণ্ডিং দ্য কনচাৰ্ট দ্যাজ মাই চিষ্টাৰ PYQ হয় চাব সেই চব মই PYQ পৰা তুলি আনিছো আপোনালোকৰ সুবিধাৰ কাৰণে তো আই এম এটেণ্ডিং দ্য কনচাৰ্ট দ্যাজ মাই চিষ্টাৰ বুজি পালেনে তো ইয়াত বাৰু কোনটো প্ৰেপজিশন সোমাব চাওকচোন অলৰেডি মই ক'লোৱে যে ওপৰত সংগ বা সংগ দিয়া একম্পেনিমেণ্ট দিয়া বুজাবৰ কাৰণে আমি উইথ প্ৰেপজিশন ব্যৱহাৰ কৰিম ইয়েছ অবভিয়াছলি সেই বাক্যশাৰীত আমি উইথ প্ৰেপজিশনটো ইউজ কৰিম কি কৈছে মই কি কৰিছো এটেণ্ড কৰিছো কিন্তু কনচাৰ্ট এটেণ্ড কৰিছো কাৰ লগত মাই চিষ্টাৰ মোৰ ভণ্টিৰ লগত অৰ্থাৎ ইয়াত মোক কোনে সংগ দিছে মোৰ ভণ্টিয়ে সংগ দিছে একম্পেনিমেণ্ট কোনে দিছে মাই চিষ্টাৰ বুজি পাইছেনে বাৰু আশা কৰো ভালকৈ বুজি পাইছে আপুনি ঠিক আছে আৰু এটা আমি তেতিয়াহ'লে কি চাম এক্সাম্পল চাম যিটো এক্সাম্পল চালে আপোনালোকে আৰু বেছি ভালদৰে বুজি পাব ঠিক আছে ইয়াতে চাওক কি দিয়া আছে দ্য ৰিনিউড চেফ ইজ হোষ্টিং a cooking demonstration that's a team of culinary experts from around the world বাক্যশাৰী কি কৈছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰান্ধনী বিশেষজ্ঞৰ দলৰ ডাচ ৰন্ধন প্ৰদৰ্শনৰ আয়োজন কৰিছে প্ৰখ্যাত চেফ গৰাকীয়ে বুজি পাইছেনে ইয়াতো কি হ'ব যিহেতু ইয়াতে সংগ দিয়াৰ কথা আমি ইয়াতে কি কৰিছিলো সংগ দিয়া একম্পেনিমেণ্টৰ কথা পাতিছিলো ৰাইট তো তেতিয়াহ'লে ইয়াৰ কাৰেক্ট আনচাৰটো কোনটো হ'ব মানে আমি ইয়াত খালী ঠাইত কোনটো বহাম ইয়াত অপশ্যন ডি উইথ বহাম উইথ প্ৰেপজিশনটো আমি ইয়াত বহাই দিম কেনেকৈ বহাই দিম চাওক ইয়াতে সংগ দিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যি ৰান্ধনী বিশেষজ্ঞ দলটোৰ সৈতে বুজি পাইছেনে সৈতে একম্পেনিমেণ্ট য'ত
কি দিছে সংগ দিছে সৈতে ৰন্ধন প্ৰদৰ্শনৰ আয়োজন কৰিছে কোনে প্ৰখ্যাত চেফ গৰাকী বুজি পাইছেনে দ্য ৰিনিউড চেফ ইজ হোষ্টিং এ কুকিং ডেমনষ্ট্ৰেশ্যন উইথটো আহিব ঠিক আছে উইথ হাৰ টিম অফ culinary experts from around the world বুজি পাইছেনে বাৰু চ' আমি এই দুটা এক্সাম্পল আপোনালোকক দিলো এই দুটা এক্সাম্পল কিহৰ ওপৰত যে কোনোবা সংগ বা সংগ দিয়া কম্পেনিমেণ্ট দিয়া বুজোৱা শব্দবোৰৰ আগত আমি উইথ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ চ' এই দুটা এক্সাম্পলৰ দুটা চেণ্টেন্সতে কি কৰিছে যিকোনো এটা বিশেষ কামত সংগ দিছে এই প্ৰথমত কনচাৰ্টত এটেণ্ড কৰিবলৈ কোনে সংগ দিছে ভনীয়েকে দিছে ঠিক আছে এই ধৰণৰ সংগ বুজোৱা শব্দবোৰক আমি কি ব্যৱহাৰ কৰিম উইথ প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম ইয়াৰ আগতে আৰু এটা উইথ প্ৰেপজিশ্যনৰ ওপৰত আমি পঢ়ি আহিছিলো যে এইটো চাওক যে যিটো অবজেক্টৰ দ্বাৰা যিটো বস্তুৰ দ্বাৰা যিকোনো এটা কাম সম্পাদিত হয় তেনে ক্ষেত্ৰতো আমি উইথ প্ৰেপজিশ্যন ব্যৱহাৰ ঠিক আৰু চাব যদি যাওঁ তেতিয়াহ'লে যিটো কামত সংগ দিয়ে বা একম্পেনিমেণ্ট দিয়ে এনেকুৱা ধৰণৰ বুজোৱা শব্দবোৰৰ আগতো আমি কি ব্যৱহাৰ কৰোঁ উইথ প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ বুজি পাইছেনে বাৰু চ' আশা কৰোঁ ভালদৰে বুজি পাইছে যদি বুজি পোৱা নাই আকৌ ৰিপিট কৰি চাই ল'ব ঠিক আছে আমি আগবাঢ়িম এতিয়া তৃতীয়টো পইণ্ট নম্বৰ 3 পইণ্ট নম্বৰ 3 চাম আমি বাইৰ ব্যৱহাৰ চাম ঠিক আছে তো ষ্টুডেণ্টছ আমি এতিয়া চাম বাই প্ৰেপজিশ্যনৰ ওপৰত ঠিক আছে বাই প্ৰেপজিশ্যন ক'ত ব্যৱহাৰ কৰা হয় চাওক বাই ইজ ইউজ টু ইণ্ডিকেট নিয়েৰনেছ অৰ প্ৰক্সিমিটি আৰু ৱেজ মানে উপায় ঠিক আছে যে ওচৰত থকা বা সমীপত থকা ঠিক আছে ওচৰত থকা বা সমীপত থকা আৰু যিকোনো উপায় দিয়া প্লাছ সান্নিধ্যত থকা এনেকুৱা ধৰণৰ শব্দ বুজোৱাৰ ক্ষেত্ৰত আমি কোন বাকী প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে আৰু মনোযোগ দি চাব ঠিক আছে ষ্টুডেণ্টছ ত' বাই প্ৰেপজিশ্যনটো আমি ক'ত ব্যৱহাৰ কৰোঁ বুলি ক'লোঁ নাও নিয়েৰনেছ যিটো ওচৰত থকা বা সমীপত থকা প্ৰক্সিমিটি সান্নিধ্যত থকা আৰু ৱেজ মানে হ'ল উপায় দিয়া এনেকুৱা ধৰণৰ শব্দ বা এনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰৰ আগত আমি কি বাই প্ৰেপজিশ্যনটো ইউজ কৰোঁ ঠিক আছে নাও চেক দ্য এক্সাম্পলটো যেতিয়া চাম তেতিয়া আৰু বেছিকৈ বুজি পাব চ' ইয়াতে মন দি চাব হা I am ready to stand as you if you face any difficulty বুজি পাইছেনে I am ready to stand as you if you face any difficulties চাওক ইয়াতে কি অপশ্যনত দিয়া আছে by with for before এইবোৰ চব PYQ হয় হা ষ্টুডেণ্টছ ভালদৰে চাব সেইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সাম পেপাৰত ৰিফ্লেক্ট হয় আপোনালোকক এক্সাম পেপাৰত এক্সামিনাৰে সোধে গতিকে এই ধৰণৰ যিবোৰ কুৱেশ্যন সেইটো ছল্ভ কৰা বা ইয়াৰ ব্যৱহাৰ সেইখিনি ভালকৈ জানি থ'লে কি হয় আপোনালোকে ফিউচাৰ টাইমত যেতিয়া আহিব তেতিয়া ইজিলি আনচাৰ কৰি আহিব পাৰিব তাৰমানে আপোনালোকৰ আনচাৰ ভুল নহ'ব ঠিক আছে চ' চেণ্টেন্স হেৰিয়েনো কি কৈছে চাওক কিবা সুবিধাৰ সন্মুখীন হ'লে মই আপোনাৰ কাষত থিয় দিবলৈ সাজু এইটো চাওক আপুনি এই চেণ্টেন্স হেৰি ডাইৰেক্ট চোৱাৰ লগে লগে কি দিব পাৰে যে আই এম ৰেডি টু ষ্টেণ্ড উইথ ইউ ডাইৰেক্ট উইথ দি দিব পাৰে হয়নে কি কৰিব আপোনালোকে দেখিয়ে লগে লগে মিলি আছে ন চেণ্টেন্সটোৰ লগত ডাইৰেক্ট কি দিব উইথ দি দিব কিন্তু উইথ দি দিলে কি হৈ যাব আপোনালোকৰ চেণ্টেন্সটো অৰ্থাৎ আনচাৰটো ভুল হৈ যাব কেনেকৈ ভুল হ'ব চাওক বাক্য হয় মানে প্ৰেপজিশ্যনত কমপ্লিটলি ৱৰ্ড আৰু চেণ্টেন্সৰ খেলা হয় ঠিক আছে কিন্তু আপোনালোকে ভালকে বুজি পাব লাগিব তাৰমানে কি হৈছে কিবা অসুবিধাৰ সন্মুখীন হ'লে মই আপোনাৰ কাষত থিয় দিবলৈ সাজু আছো বুলি কৈছে তাৰমানে ফাৰ্ষ্ট পাৰ্চনজনে কি হৈছে সান্নিধ্যত আছে আমি ওপৰত পঢ়ি আহিছিলো নে যে বাইকটো কি নিয়েৰনেছ সমীপত থকা প্ৰক্সিমিটি যি সান্নিধ্যত থকা আৰু যোনে উপায় দিয়ে তো তেনেকুৱা শব্দবোৰৰ ক্ষেত্ৰত কি কৰোঁ আমি বাই ইউজ কৰোঁ এই চেণ্টেন্সটো ভালদৰে মন দি চাওক যে কিবা অসুবিধাৰ যদি সন্মুখীন হয় ধৰক মই আপোনাক কৈ আছো ঠিক আছে আপোনালোকৰ কোনোবা এগৰাকী ষ্টুডেণ্টক মই কৈ আছো যে আপোনাৰ যদি কিবা এটা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে মই আপোনাৰ লগত থিয় দি আছো তাৰমানে কি হৈছে সেই যদি প্ৰব্লেমটো সন্মুখীন হৈছে তেতিয়া সেই কি বুলি কয় আপুনি মোৰ সান্নিধ্যত থকা বুজাই আছে বুজি পাইছেনে কাৰণ যিহেতু কিবা প্ৰব্লেম হ'লে মই সেই প্ৰব্লেমটোৰ পৰা টেকল কৰাত আপোনাক হেল্প কৰিম তো বাক্যশাৰীয়ে সেইটো মিনিং কৰি আছে তাৰমানে সান্নিধ্যত থকা বুজাই আছে বুজি পাইছেনে আই এম ৰেডি টু ষ্টেণ্ড উইথ প্ৰেপজিশ্যন আমি কেতিয়াও নবহাওঁ ইয়াত উইথ প্ৰেপজিশ্যন বহাই দিলে কি হ'ব ভুল হৈ যাব সেইকাৰণে আমি ইয়াত কি বহাম বাই প্ৰেপজিশ্যনটো ইউজ কৰিম তাৰমানে সেই চেণ্টেন্স শাৰীয়ে সান্নিধ্যত থকা বুজাই আছে বুজি পাইছেনে যে ফাৰ্ষ্ট পাৰ্চনজনৰ যদি কিবা এটা অসুবিধা হয় তেতিয়াহ'লে ছেকেণ্ড পাৰ্চনজনে হেল্প কৰিব তাৰমানে ছেকেণ্ড পাৰ্চনজনৰ সান্নিধ্যত আছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিলোঁ বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ বুজি পাইছেনে বাৰু ঠিক আছে ষ্টুডেণ্টছ তেতিয়াহ'লে আমি আৰু এটা এক্সাম্পল চাওঁ আৰু এটা এক্সাম্পল চালে আপোনালোকে আৰু ভালকৈ বুজি পাব চাওক নেক্সট এক্সাম্পলটোত কি দি আছে ডোন্ট কাম ডেছ দ্য উইণ্ড' কাম ডেছ দ্য বেক ডোৰ ইফ ইউ লাইক
কি কৈছে খিৰিকীৰ কাষেৰে আহিব নালাগে বা নাহিব ভাল পালে যদি ইচ্ছা কৰে কি কয় পিছফালৰ দুৱাৰৰ কাষেদি আহক এই চেন্টেন্স আহি সেইটো কৈ আছে যে ওপৰত যে আমি পঢ়ি আহিছিলো যে বাইটো ক'ত ক'ত ব্যৱহাৰ কৰা হয় ওচৰত থকা সমীপত থকা সান্নিধ্যত থকা আৰু উপায় দিয়া এনেকুৱা ধৰণে বা এনেকুৱা মিনিং কৰা শব্দবোৰৰ আগত আমি কি বাই প্ৰেপজিশ্যনটো ইউজ কৰো নহয় জানো তো এই বাক্যশাৰীত কি কৈ আছে যে খিৰিকীৰ কাষেৰে নাহিব ভাল পালে বা ইচ্ছা যদি আছে আপুনি পিছফালৰ দুৱাৰৰ কাষেৰে আহক তাৰমানে সেই বাক্যশাৰীত কি কৰি আছে হেল্প কৰি থকা বুজাই আছে উপায় দি থকা বুজাই আছে বুজি পাইছেনে তো তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰৰ আগত আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰিম এজ পাৰ ৰুলছ বাই প্ৰেপজিশ্যন ইউজ কৰিম ঠিক আছে এজ পাৰ ৰুল আমি বাই প্ৰেপজিশ্যন ইউজ কৰিম তাৰমানে ডোন্ট কাম বাই দ্য উইণ্ড' কাম বাই দ্য বেক ডোৰ ইফ ইউ লাইক বুজি পাইছেনে বাৰু এই মেইনলি আপোনালোকে প্ৰথমে সেইটো মনোযোগ দিব ইয়াৰ ইউজেছটো ভালদৰে চাব সেইটো মনোযোগ দি সেই কনচেপ্টটো বুজাৰ পাছত যেতিয়া আপোনালোকে নিজে এই এক্সাম্পলৰ চেণ্টেন্সবোৰ পঢ়িব আৰু পঢ়াৰ পাছত কি হ'ব তাৰ কনচেপ্টটো বুজাৰ পাছত আপোনালোকৰ কি মনত অট'মেটিকেলি আহি যাব যে সেই বাক্যশাৰী বুজাৰ পাছত যে বাক্যশাৰীনো কি কৈ আছে ঠিক আছে সেইটো কৈ দিয়াৰ লগে লগে কনচেপ্টটো যেতিয়া মনত থাকিব তেতিয়া আপুনি ইয়াত কোনটো প্ৰেপজিশ্যন আপুনি পুট কৰিলে কাৰেক্ট হ'ব সেইটো অট'মেটিকেলি জানি যাব ঠিক আছে আশা কৰোঁ ভালদৰে বুজি পালে আমি তেতিয়াহ'লে আগবাঢ়ো ইয়াৰ পৰৱৰ্তী পইণ্ট নম্বৰ 4 চ' ইয়াতো আমি জানিম যে বাই আৰু ক'ত ব্যৱহাৰ কৰা হয় বাই প্ৰেপজিশ্যনটো আৰু ক'ত আমি ইউজ কৰিব পাৰোঁ ঠিক আছে ইয়াত চাব মন দিব বাই ইজ অলছ' ইউজ টু ইণ্ডিকেট অথৰশ্বিপ বিফৰ দি অথৰ অফ দ্য বুক বুজি পাইছেনে বাইটো আৰু ক'ত ব্যৱহাৰ কৰা হয় কিতাপ বা গ্ৰন্থ আদি লেখকৰ আগতো আমি যি অথৰশ্বিপ বুজাবলৈ কি কৰোঁ আমি বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ এইটো ইজি হয় এইটো আপোনালোকে জানেই বহুতে তথাপিতো আমি ইয়াৰে ৰুলছখিনি জনাটো দৰকাৰ ইয়াৰ কনচেপ্টটো জনাটো দৰকাৰ সেইকাৰণে মই কৈ আছোঁ কি বাইটো আৰু ক'ত ব্যৱহাৰ কৰিব পাৰোঁ আমি কিতাপ গ্ৰন্থ আদি লেখকৰ আগত তেওঁৰ অথৰশ্বিপ বুজাবৰ কাৰণে আমি বাই প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া আমি চাওঁ তেতিয়াহ'লে এক্সাম্পল চাওঁ এক্সাম্পলত মন দি চাব দ্য নোবেল টু কিল এ মকিং বাৰ্ড ৱাজ ৰিটেন ডেজ হাৰ্পাৰ লি কি কৈ আছে বাক্যশাৰীয়ে যে যিখন নোবেল উপন্যাসখনৰ নাম কি টু কিল এ মকিং বাৰ্ড নামৰ উপন্যাসখন কোনে লিখিছে হাৰ্পাৰ লিয়ে লিখিছে তাৰমানে ওপৰত যে আমি পঢ়ি আছিলো যিটো কাম বা যিটো কাৰ্য ব্যক্তিৰ দ্বাৰা সম্পাদিত হয় নহয়নে বাৰু সেই সেম সূত্ৰটো ইয়াত ইউজ হোৱা নাইনে বাৰু হয় তথাপিতো অথৰশ্বিপ বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰিছো যদিও ইয়াত সেম সূত্ৰটো ইউজ হৈ আছে যে যিটো কাৰ্য ব্যক্তি এজনৰ দ্বাৰা সম্পাদিত হয় বা এজনৰ দ্বাৰা সম্পাদিত হয় এই ৰাইটাৰ এজন ব্যক্তি হয় বা এজেণ্ট বুলি ধৰি লওক নহয় নেকি তো সেই যিটো নোবেল হয় টু কিল এ মকিং বাৰ্ড সেই নোবেলখন লিখা যিটো কাম সেই কামটো কাৰ দ্বাৰা সম্পাদিত হৈছে হাৰ্পাৰ লি তেওঁ এজন ব্যক্তিৰ এজন ৰাইটাৰ হয় গতিকে আমি ইয়াত তেতিয়াহ'লে কোনটো প্ৰেপজিশ্যন পুট কৰিম য়েছ অভিয়াছলি বাই প্ৰেপজিশ্যনটো পুট কৰিম বুজি পাইছেনে বাৰু বহুত ইজি মেথড হয় জাষ্ট অলপ মন দি চালে আপোনালোকে চব ইজিলি কেটচ কৰিব পাৰিব বা বুজি পাব পাৰিব ঠিক তেনেদৰে ছেম এটা চাওক দ্য ফেমাছ পেইণ্টিং দ্য ষ্টেৰী নাইট ৱাজ ক্ৰিয়েটেড ডাজ ভিনচেণ্ট ভেন ঘোষ ইয়াত চাওক অকল কিবা এটা কিতাপ গ্ৰন্থ লিখিলে তেওঁৰ ৰাইটাৰ বা অথৰ নহয় ঠিক আছে এই পেইণ্টিং যিজন হয় অৰ্থাৎ যিটো কলা বা যিটো শিল্প এই শিল্প যিকোনো হ'ব পাৰে তো এই শিল্পটো ক্ৰিয়েট কৰা যিগৰাকী শিল্পী হয় সেই তেওঁ কি হয় এজন ব্যক্তি হয় অৰ্থাৎ সেই দ্য ষ্টেৰী নাইট নামৰ যিখন পেইণ্টিং ক্ৰিয়েট কৰিছে সেইজন কোন হয় এজন ব্যক্তি অৰ্থাৎ এজন ব্যক্তিৰ দ্বাৰা সেই কাৰ্যটো সম্পাদনা কৰা হৈছে ঠিক আছে তেতিয়াহ'লে আমি কোনটো বহাম য়েছ বাই প্ৰেপজিশ্যনটো আমি ইউজ কৰিম ইয়াতে বাই বুজি পাইছেনে বাৰু আপোনালোকে ভাবিব যে এইটোতো বহুত ইজি কিন্তু ইজি হয় ইজি যদিও বাই কেৱল এনেকুৱা ধৰণতে ব্যৱহাৰ নহয় আপোনাক কেতিয়াবা কুৱেশ্যন পেপাৰত ইয়াতকৈ অকণমান ক্ৰিটিকেলি সুধি দিব পাৰে তেতিয়া আপুনি কেনেকৈ পাৰিব কিন্তু সেইটো যদি টেকল কৰিব বিচাৰে তেতিয়াহ'লে বাই প্ৰেপজিশ্যনটোৰ প্ৰত্যেকটো মাল্টিপল দিশত ইউজ হয় আৰু সেই গোটেইখিনি দিশৰ ডিটেইল কথাবোৰ জানি থোৱাটো দৰকাৰ ঠিক আছে বাৰু ষ্টুডেণ্টছ আগবাঢ়ো নেক্সট এতিয়া আমি জানিম অন্যতম এটা গুৰুত্বপূৰ্ণ প্ৰেপজিশ্যন ইউজ অফ দ্য প্ৰেপজিশ্যন বিটুইন এমং আৰু এমংষ্ট ঠিক আছে বিটুইন এমং আৰু এমংষ্ট সেই প্ৰেপজিশ্যনটো ক'ত ক'ত ব্যৱহাৰ হয় আমি এতিয়া সেইটো বিষয়ে জানিম বহুত গুৰুত্বপূৰ্ণ হয় কুৱেশ্যন পেপাৰবোৰ সেই গোটেইখিনিৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰে চ' ষ্টুডেণ্টছ মন দিয়াটো বহুত জৰুৰী মই বাৰে আপোনালোকক ৰিপিট কৰি থাকোঁ আপোনালোকে যিটো বিষয়তে নপঢ়ক কিয় ইংৰাজী গণিত মানে যি বিষয়তে নপঢ়ক কিয় প্ৰত্যেকটো বিষয়ত যিমানখিনি সময় আপোনালোকে পঢ়ে সেই গোটেইখিনি সময়
অলপ মনোযোগেৰে পঢ়াটো জৰুৰী তেতিয়াহে কি হয় আপোনালোকৰ মাইণ্ডত নলেজখিনি ছেভ হৈ যায় ঠিক আছে ইয়াত অলপ মন দিব চাওক এতিয়া আমি ওপৰত কি জানিলো বাই আৰু উইথ প্ৰেপজিশ্যনৰ ব্যৱহাৰৰ কথা জানিলো ডিটেইলত জানিলো আৰু নাও আমি জানিম ইয়াতে বিটুইন এমং আৰু এমংছ ঠিক আছে চাব হা বিটুইন ইজ ইউজ টু মিন বিটুইন টু পিপল between is used to mean between two people মন দি চাব বহুত ইম্পৰ্টেণ্ট হয় and amongst is used to mean between more than two people ঠিক আছে তাৰপিছতে between is also used nowadays to describe between more than two people and more than two people when we have a definite number in mind and there is a close relationship of like association within them চাব very very important হয় অকণমান মন দি চাব যে দুটাৰ মাজত বা দুইজনৰ মাজত আমি বুজাবলৈ কাৰণে তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দ থাকিলে বা সেনেকাটা বুজাবলৈ হ'লে আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰোঁ বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰোঁ বিটুইন মনত ৰাখিব বিটুইনটো আমি ক'ত ইউজ কৰোঁ যে দুটাৰ মাজত বা দুজনৰ মাজত বুজাবৰ কাৰণে আমি সেইটো ইউজ কৰোঁ ঠিক আছে তাৰপিছত চাব দুটাতকৈ বেছিৰ মাজত বুজাবলৈ হ'লে আমি কি ব্যৱহাৰ কৰিম এমং বা এমংছ প্ৰেপজিশ্যন সেই দুটা প্ৰেপজিশ্যন আমি দুটাতকৈ বেছিৰ মাজত বুজাবলৈ হ'লে ইউজ কৰোঁ ঠিক আছে মন দিব যে আনহাতে দুটাতকৈ বেছি মাজত বুজাবলৈ কি কৰে আজিকালি বিটুইন শব্দটো দুটাত ইয়াতে আমি প্ৰথমে জানিছিলো যে দুটা বা দুজনৰ মাজত বুজাবৰ কাৰণে বিটুইন শব্দটো বা প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ ঠিক আছে নে কিন্তু আজিকালি কিছু কিছু বিশেষ ক্ষেত্ৰত কি কৰে দুটাতকৈ বেছিৰ মাজত বুজাবলৈ বিটুইন শব্দৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ কেতিয়া যেতিয়া নিৰ্দিষ্ট সংখ্যা থাকিলে আৰু তেওঁলোকৰ ভিতৰত কি ঘনিষ্ঠ সম্পৰ্ক আৰু সংযোগ থাকিলে ঠিক আছে তো এইখিনি যিটো ইয়াৰ কনচেপ্ট বা ইয়াৰ ইউজেছ তাৰ ৰুলছৰ ওপৰত মই আপোনালোকক ক'লোঁ চ' এইখিনি বুজিবৰ কাৰণে প্ৰপাৰলি আপোনালোকৰ মই কেইটামান এক্সাম্পল আনিছোঁ যিটো এক্সাম্পল চালে আৰু বেছিকৈ বুজিব পাৰিব ঠিক আছে আমি চাম এতিয়া ফাৰ্ষ্ট বিটুইন প্ৰেপজিশ্যনটোৰ ওপৰত চাম অ'কে বিটুইন প্ৰেপজিশ্যনটো চাব ফাৰ্ষ্ট এক্সাম্পল চাওক হি ডিষ্ট্ৰিবিউটেড হিজ প্ৰপাৰ্টি ডেজ হিজ টু চনছ আমি ওপৰত পঢ়ি আহিছিলোঁ যে দুজন বা দুজনৰ মাজত কি কৰিব লাগে বুজাবৰ কাৰণে কি দুটাৰ মাজত বা দুজনৰ মাজত বুজাবৰ কাৰণে আমি বিটুইন ব্যৱহাৰ কৰোঁ চ' ফাৰ্ষ্ট এক্সাম্পলটো সেইটোৱে ইউজ হৈ আছে যে হি ডিষ্ট্ৰিবিউটেড হিজ প্ৰপাৰ্টি ডেজ হিজ টু চনছ তাৰমানে কি কৰিছে তেওঁৰ যি দুগৰাকী যিটো সন্তান আছে সেই দুয়োগৰাকী সন্তানৰ মাজত কি কৰি দিছে তেওঁৰ সম্পত্তিখিনি ডিষ্ট্ৰিবিউট কৰি দিছে বিতৰণ কৰি দিছে বুজি পাইছেনে তেতিয়াহ'লে আমি ইয়াত কোনটো প্ৰেপজিশ্যন ইউজ কৰিম য়েছ বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰিম যিহেতু আমি ওপৰত পঢ়ি আহিছিলোঁ দুটা বা দুজনৰ মাজত বুজাবৰ কাৰণে আমি কি বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰোঁ হয়নে এই বাক্যশাৰী কি কৈছে যে তেখেতে কি কৰিছে বা তেওঁ কি কৰিছে তেওঁৰ দুটা সন্তানৰ মাজত দুটাৰ মাজত বুজি পাইছেনে দুটা সন্তানৰ মাজত তেওঁৰ সম্পত্তিখিনি প্ৰপাৰ্টিখিনি বিতৰণ কৰি দিছে বুজি পাইছেনে বাৰু চ' বিটুইনটো এইটো হ'ল ইয়াতে আমি কোনটো বহাম য়েছ অপশ্যন চি হি ডিষ্ট্ৰিবিউটেড হিজ প্ৰপাৰ্টি বিটুইন হিজ টু চনছ ঠিক আছে আৰু নেক্সট আৰু এটা চাম চাওক বিটুইন ইউ এণ্ড মি এণ্ড দি ওল্ড ড'ৰ পোষ্ট হি ৱাজ ষ্টেণ্ডিং চাব সেইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি যে ওপৰত কৈ আহিছিলোঁ এইটো চাওক যে বিটুইনটো কি হয় দুটাৰ মাজত বা দুজনৰ মাজত বুজাবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে কিন্তু আজিকালি কি হয় কিছু কিছু শব্দত বিটুইনটো মানে দুটাতকৈ বেছিৰ মাজত বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰে এইটো এক্সাম্পল চাওক যে তোমাৰ মোৰ আৰু পুৰণি দুৱাৰৰ খুঁটাটোৰ মাজত তেওঁ থিয় হৈ আছিল বুজি পাইছেনে অলৰেডি ধৰি লওক তিনিজন তোমাৰ আৰু তুমি আৰু মই আছোৱে অলৰেডি তাৰপিছত থাৰ্ডজন কোন আছিলে তেওঁ এই তৃতীয়জন আহি গ'ল তাৰমানে সেই কি বুলি কয় বিটুইন শব্দটো আজিকালি দুজনৰ মাজত আমি বুলি পাইছিলোঁ ওপৰত কিন্তু দুজনতকৈ বেছি যিটো ব্যক্তি থাকে সেইটো বুজাবলৈ কিছু কিছু ক্ষেত্ৰত আমি বিটুইন শব্দটো ব্যৱহাৰ কৰোঁ ইয়াতে দিছিলোঁ চাওক ভালদৰে কেতিয়া ব্যৱহাৰ কৰোঁ আমি তেনেকৈ চাওক যেতিয়া নিৰ্দিষ্ট সংখ্যা থাকিব আৰু তেওঁলোকৰ ভিতৰত কি থাকিব ঘনিষ্ঠ সম্পৰ্ক থাকিব আৰু সংযোগ থাকিব তেতিয়াহে আমি দুজনতকৈ অধিক বুজাবৰ কাৰণে বিটুইন শব্দটো ব্যৱহাৰ কৰোঁ নহ'লে আমি কি ব্যৱহাৰ কৰিম যে দুজনতকৈ বেছি বা তাৰ দুটাতকৈ বেছি যিমান থাকিব বা এটা গ্ৰুপ থাকিব তো তেতিয়া সেইটো বুজাবৰ কাৰণে আমি এমং বা এমংছ সেইটো প্ৰেপজিশ্যন ইউজ কৰিম কিন্তু কিছু কিছু ক্ষেত্ৰত দুজনতকৈ বেছি থাকিলেও আমি বিটুইনটো ইউজ কৰোঁ কিয় ইউজ কৰোঁ কেতিয়া ইউজ কৰোঁ যেতিয়া নিৰ্দিষ্ট সংখ্যা থাকিব আৰু তেওঁলোকৰ ভিতৰত কি থাকিব ঘনিষ্ঠ সম্পৰ্ক থাকিব সংযোগ থাকিব তো ইয়াৰে কাৰেক্ট এক্সাম্পলটো হৈছে সেইটো চাওক তোমাৰ আৰু মোৰ অলৰেডি দুজন হৈ গ'ল সেই দুজনৰ মাজত আমি ফেয়াৰলি বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰিব পাৰোঁ কিন্তু বাক্যশাৰীত আকৌ শেষত কৈ দিলে তেওঁ আৰু এজন আছে তৃতীয়জন আছে
বুজি পাইছেনে তথাপিতো আমি সেই বাক্যশাৰীত আমি কোনটো কাৰেক্ট পাম যে এই বিটুইন শব্দটো প্ৰেপজিশ্যনটো আমি ইয়াতে বহুৱাব লাগিব ইয়াত আমি এমং বা এমংছটো বহুৱাব নোৱাৰিম হয়তো দুজনেই আছে কিন্তু দুজনতকৈ বেছি আছে তাৰ মানে আমি কি কৈছিলো চাওক নিৰ্দিষ্ট সংখ্যা তিনিজন আছে তিনিজন দুজনৰ পাছত তিনিজন আছে তাৰ মানে তিনিজনেই আছে নিৰ্দিষ্টকৈ ইয়াত মেনশ্যন কৰা আছে কোৱা নাই যে গোটেই এটা গ্ৰুপৰ কথা মেনশ্যন কৰা বুজি পাইছেনে ইয়াতে নিৰ্দিষ্টভাৱে তিনিজন ব্যক্তিৰ কথা মেনশ্যন কৰা আছে আৰু সেই বিশেষ বাক্যশাৰীত সেই তেওঁলোকে ইটোৱে সিটোৰ লগত কি আছে ঘনিষ্ঠ সম্পৰ্ক আছে ইয়াত দেখিছেনে আৰু তেওঁলোকৰ মাজত কি আছে সংযোগ আছে ঘনিষ্ঠ সম্পৰ্ক আছে সংযোগ আছে আৰু নিৰ্দিষ্ট এটা সংখ্যা আছে যাৰ কাৰণে কি ক'ব পাৰিছে যে তোমাৰ মোৰ আৰু লগতে দুৱাৰৰ খুঁটাটোত কোন থিয় হৈ আছে তেওঁ থিয় হৈ আছে বুজি পাইছেনে তেওঁলোকৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে চ' তেনেকুৱা ধৰণৰ মিনিং কৰা যিবোৰ শব্দ বা চেন্টেন্স তাত আমি বেচিকেলি কি ব্যৱহাৰ কৰিম বিটুইন প্ৰেপজিশ্যনটোকে ব্যৱহাৰ কৰিম কিন্তু এমং প্ৰেপজিশ্যনটো কেতিয়াও ব্যৱহাৰ নকৰিম বহুত ইম্পৰ্টেণ্ট হয় ষ্টুডেণ্টছ অলপ মন দি চাব মন দি চালে বুজি পাব অলপ টান যেন লাগে কিন্তু যদি আপুনি মনোযোগ দিয়ে তেতিয়াহ'লে ইজিলি বুজি পাই যাব অলৰাইট So now next to চাওঁ Luxembourg lies dash Belgium, Germany and France সেইটো চাওঁ সেইটো আৰু এটা সেম ইয়াৰ এক্সাম্পল হয় যে লাক্সেমবাৰ্গ যিখন চিটি হয় লাক্সেমবাৰ্গ হয় সেইটো ক'ত অৱস্থিত বুলি কৈছে বেলজিয়াম জাৰ্মানী আৰু ফ্ৰান্স চাব আমি দুটাৰ মাজত বা দুজনৰ মাজত বিটুইনটো ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত কি কৈ দিলে চাওক বেলজিয়াম কৈছে জাৰ্মানী কৈছে ফ্ৰান্সো কৈছে তাৰ মানে তিনিটা হৈ গ'ল হয়নে তেতিয়াহ'লে আমি ইয়াত বিটুইনটো এড কৰিব নোৱাৰোঁ কিন্তু আজিকালি বিশেষ শব্দত মই ওপৰতে মেনশ্যনিং কৰা আছিলে বিশেষ কিছুমান ক্ষেত্ৰত সেই তিনিটা বা সেই তাৰ এনেকুৱা বেছি বুজোৱাৰ মাজতো বিটুইন ব্যৱহাৰ কৰা কেতিয়া ব্যৱহাৰ কৰে যেতিয়া নিৰ্দিষ্ট সংখ্যা থাকে চাওক ইয়াত মেনশ্যন কৰিছে নিৰ্দিষ্টভাৱে লাক্সেমবাৰ্গটো ক'ত অৱস্থিত নিৰ্দিষ্টভাৱে বেলজিয়াম জাৰ্মানী আৰু ফ্ৰান্স এই তিনিটাতে নিৰ্দিষ্টভাৱে মেনশ্যন কৰা আছে উল্লেখ কৰা আছে আৰু তেওঁলোকৰ মাজত ঘনিষ্ঠতা আছে বুজি পাইছেনে তেওঁলোকৰ মাজত সংযোগ আছে তাৰ সেই এই তিনিওখন দেশৰ সংযোগত কি হৈছে লাক্সেমবাৰ্গটো অৱস্থিত হৈ আছে তেওঁলোকৰ সংযোগস্থলীত তো এই ক্ষেত্ৰত আমি এমং ব্যৱহাৰ নকৰিম ঠিক আছে এই ক্ষেত্ৰত আমি কোনটো প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম অপশ্যন এ বিটুইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম বুজি পাইছে এতিয়া আশা কৰোঁ ভালদৰে বুজি পালে আৰু যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি চাব নতুবা ভিডিঅ'টো পজ কৰি এই ওপৰৰ যিটো অংশ এইটো আপোনালোকে এবাৰ পঢ়ি নিজে বুজিবলৈ চেষ্টা কৰিব ঠিক আছে ষ্টুডেণ্টছ আগবাঢ়ো তেতিয়াহ'লে আমি নেক্সট জানিম ওপৰত জানিলো বিটুইনৰ মাজত নাও জানিম আমি এক্সাম্পল এমং আৰু এমংছ এই দুটা প্ৰেপজিশ্যনৰ ওপৰত আমি নাও জানিম ঠিক আছে এমংছ is used to mean between more than two people আমি ওপৰতে পঢ়ি আহিছিলোঁ যে দুজনতকৈ বা দুটাতকৈ অধিক বুজাবৰ কাৰণে বা দুটাতকৈ তাতকৈ বেছি বুজাবৰ কাৰণে আমি এমং আৰু এমংছ প্ৰেপজিশ্যন দুটা ব্যৱহাৰ কৰোঁ নহয় জানো এতিয়া চাব দুটাতকৈ বেছিৰ মাজত বুজাবলৈ এমং বা এমংছ ব্যৱহাৰ কৰোঁ ঠিক আছে নাও ইয়াতে মই হেৰি দিছোঁ এক্সাম্পল দিছোঁ PYQ কুৱেশ্যন বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ পৰা তুলি আনি দিছোঁ আপোনালোকে ভালদৰে চাব মন দি চাব এইটো চাওক the new policy has sparked debate as the company's employees কি হৈছে যে এই নতুন নীতিক লৈ কোম্পানীটোৰ কৰ্মচাৰীসকলৰ মাজত কি হৈছে বিতৰ্কৰ সৃষ্টি হৈছে কোনটোক লৈ এই নতুন নীতিটোক লৈ আৰু কাৰ লগত কাৰ মাজত কৰ্মচাৰীসকলৰ বুলি কৈছে তাৰ মানে ইয়াতে কিমানজন কৰ্মচাৰী আছে কোনো নিৰ্দিষ্টতা নাই ইয়াত হয়তো বহুত কৰ্মচাৰী থাকিব পাৰে বুজি পাইছেনে তেতিয়াহ'লে আমি ইয়াত কোনটো প্ৰেপজিশ্যন ইউজ কৰিম এমং প্ৰেপজিশ্যনটো ইউজ কৰিম এমং বা এমংছ তাৰ মানে আমি ওপৰত পঢ়িছিলোঁ যে দুজন থাকিলে বা দুজনকৈ থাকিলে বা নিৰ্দিষ্ট সংখ্যা মেনশ্যন কৰা থাকিলে আমি তাত বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰিম কিন্তু সেই বাক্যশাৰীত চাওক কোম্পানীটোৰ এই নতুন নীতিক লৈ কি কৰ্মচাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে বুলি কৈছে কৰ্মচাৰীসকল বা দুজন কৰ্মচাৰীৰ মাজত হৈছে বুলি কোৱা নাই বা তিনিজনৰ মাজত হৈছে বুলি কোৱা নাই বা চাৰিজনৰ মাজত হৈছে বুলি কোৱা নাই কিন্তু কৰ্মচাৰীসকলৰ মাজত বুলি কৈছে তাৰ মানে ইয়াত বহুত কৰ্মচাৰী থাকিব পাৰে তো তেনেকুৱা ধৰণৰ যিবোৰ মিনিং কৰা শব্দ আছে তাৰ আগত আমি সদায় কোনটো প্ৰেপজিশ্যন ইউজ কৰিম এমং প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম এতিয়া বুজি পাইছে চাগে নিশ্চয় ঠিক আছে তেতিয়াহ'লে আৰু এটা আমি এক্সাম্পল চাম এইটো চাব she felt at home as her fellow artist বাক্যটো মন দি চাব she felt at home as her fellow artist কি কৈ আছে যে সতীৰ্থ শিল্পীসকলৰ মাজত তাই কি কৰিছিলে নিজকে ঘৰত থকাৰ দৰে অনুভৱ কৰিছে ওপৰটো গোটেই সেম হয় চাওক এতিয়া কি কৈছে শিল্পীসকলৰ বুলি কৈছে সতীৰ্থ শিল্পী দুজনৰ বা সতীৰ্থ শিল্পী তিনিজনৰ বা সতীৰ্থ শিল্পী 10জনৰ মাজত তাই নিজকে ঘৰত থকাৰ দৰে অনুভৱ কৰিছে বুলি বাক্যশাৰীত কোৱা নাই ইয়াত কি মেনশ্যন কৰিছে শিল্পীসকলৰ মাজত বুলি কৈছে শিল্পীসকলৰ বুলি কোৱাৰ লগে লগে ইয়াত কিমানজন শিল্পী আছে সেইটো মেনশ্যন কৰা হোৱা নাই তো তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰত আমি কোনো ব্যৱহাৰ কৰিম অপশ্যন এ এমং প্ৰেপজিশ্যনটো ইউজ কৰিম বুজি পালেনে বাৰু ঠিক আছে তেতিয়াহ'লে
আমি আজি কি জানিলো বাই উইথ এমংছ আৰু বিটুইন ঠিক আছে সেইখিনি প্ৰেপজিশ্যনৰ ওপৰত মই আজি আপোনালোকক সম্যক ধ্যান দিলো আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে ভালেখিনি নলেজ কালেক্ট কৰিব পাৰিব চ' নাও ষ্টুডেণ্টছ আমি আহিলো প্ৰেক্টিচ ছেকশ্যনলৈকে ঠিক আছে আমি ওপৰত মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক এটা মূল মন্ত্ৰ দিছিলোঁ সেইটো কি আছিলে আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট তাৰপিছত ৰিভাইজ দ্য কনচেপ্ট এণ্ড প্ৰেক্টিচ ঠিক আছে প্ৰথমে আপুনি কনচেপ্টটো বুজি পাব লাগিব আৰু যিটো কনচেপ্ট মই আপোনালোকক প্ৰত্যেকটো উদাহৰণ সহ দি থৈ গ'লোঁ ঠিক আছে ছেকেণ্ডতে আপুনি ৰিভাইজ কৰিব লাগিব মই যিটো দি থৈ গ'লোঁ সেই গোটেইখিনি কনচেপ্ট আপোনালোকে আকৌ ৰিভাইজ কৰিব লাগিব আৰু শেষত কি কৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব যিখিনি কনচেপ্ট আপুনি বুজি পালে পঢ়িলে ৰিভাইজ কৰিলে সেইখিনি আমি কেইটামান কি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ লগত আমি প্ৰেক্টিচ কৰি নিজকে টেষ্ট কৰি চাব লাগিব ঠিক আছে নাও কামিং টু দ্য প্ৰেক্টিচ ছেকশ্যনলৈ আমি আহোঁ ইয়াতে মই প্ৰেক্টিচ ছেকশ্যনৰ আজি টোটেল 8টা কুৱেশ্যন আনিছোঁ আপোনালোকৰ কাৰণে চ' এই প্ৰেক্টিচ ছেকশ্যনটো কিয় আনো মই ওপৰত যিটো কনচেপ্ট দিলোঁ আপোনালোকক যিটো এক্সাম্পল সহ মই প্ৰেপজিশ্যনৰ ইউজেছ ৰুলছ আৰু কনচেপ্টখিনি বুজালোঁ সেইখিনি আপোনালোকে ইয়াত ইউজ কৰি বা ইয়াত সেইখিনি বস্তু ব্যৱহাৰ কৰি আপোনালোকে কিমান ইম্প্ৰুভ কৰিব পাৰিলে সেইখিনি নিজে চাব পাৰিব চ' আপোনালোকক মই ইয়াৰ আনচাৰ কেইটামান কৈ যাম আৰু শেষত আপোনালোকৰ কাৰণে দুটামান মই কুৱেশ্যন থৈ যাম ইয়াৰ আনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কিন্তু মই আনচাৰখিনি কৰাৰ আগতে আপোনালোকে নিজেও এবাৰ ট্ৰাই কৰি চাব আৰু 8টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমান মাৰ্ক বা কিমান স্ক'ৰ কৰিব পাৰিলে সেইখিনি মোক কমেণ্ট ছেকশ্যনত জনাই দিব ঠিক আছে চ' ফাৰ্ষ্টটো চাওঁ আমি দ্য ৰিচাৰ্চ পেপাৰ ৰিটেন ডেছ দ্য ৰিনিউড চাইণ্টিষ্ট ডেছ দ্য এছিষ্টেন্স অফ her graduate student was published in prestigious journal বাক্যশাৰীয়ে কি কৈছে এখন ৰিচাৰ্চ পেপাৰ হয়নে এই ৰিচাৰ্চ পেপাৰখন কি কৰিছে তেওঁৰ প্ৰফেচাৰ এগৰাকী ৰিনিউড চাইণ্টিষ্ট বিজ্ঞানীগৰাকীয়ে কি কৰিছে তেওঁৰ যিসকল স্নাতক ছাত্ৰ ছাত্ৰী আছিলে স্নাতক ডিগ্ৰীধাৰী যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ সহায়ত কি কৰিছে এখন প্ৰেষ্টিজিয়াছ জাৰ্নেলত সংবাদত সেইটো পাব্লিছ কৰিবলৈ সক্ষম হৈছে বাক্যশাৰী এনেকুৱা ধৰণে কৈ আছে তো ইয়াতে আমি দুটা ব্লেংক পাইছোঁ দুটা ব্লেংকত কোনটো প্ৰেপজিশ্যন ইয়াৰ কাৰণে এপ্ৰপ্ৰিয়েট হ'ব সেইখিনি আপোনালোকে এবাৰ নিজে চাওকচোন মই এনচাৰটো ক'ম বাৰু এবাৰ নিজে চাওক ভালদৰে তো ইয়েছ ষ্টুডেণ্টছ চাওক দ্য ৰিচাৰ্চ পেপাৰ ৰিটেন আমি ওপৰত যে পঢ়ি আহিছিলোঁ এটা যিকোনো এটা কাৰ্য বা যিকোনো এটা কাম কোনো এজন ব্যক্তি বা এজেণ্টৰ দ্বাৰা সম্পাদিত হয় ইয়েছ সেইটো মিনিং কৰা নাইনে বাৰু সেই প্ৰথম শাৰীটো আপোনাক দেখাৰ লগে লগে সেইটো মনলৈ অহা নাইনে বাৰু তেতিয়াহ'লে আমি ইয়াৰ পাছত কি বহাম আমি ইয়াত কোনটো প্ৰেপজিশ্যন ইয়েছ বাই প্ৰেপজিশ্যনটো আমি ইউজ কৰিব লাগিব বাই প্ৰেপজিশ্যনটো তাৰমানে ৰিটেন এই পেপাৰখন যিখন ৰিচাৰ্চ পেপাৰ লিখিছে সেইখন কোনে লিখিছে এটা ৰিনিউড প্ৰখ্যাত এগৰাকী বিজ্ঞানীৰ দ্বাৰা লিখিছে তাৰমানে তেওঁ হয় কোন এজেণ্ট বা এগৰাকী ব্যক্তি হয় আমি ইয়াৰ ডেফিনিশ্যন বা ইয়াৰ কনচেপ্টৰ ওপৰত পঢ়ি আহিছিলোঁ যে যিটো কাম এগৰাকী ব্যক্তি বা এজেণ্টৰ দ্বাৰা সম্পাদনা কৰা হয় তেনে ক্ষেত্ৰত আমি কি কৰোঁ বাই প্ৰেপজিশ্যনটো ইউজ কৰোঁ এই প্ৰথম চেণ্টেন্সটো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে আপুনি এইখিনিলৈকে চাওক যে যিখন ৰিচাৰ্চ পেপাৰখন কোনে লিখিছে ৰিনিউড চাইণ্টিষ্টজনে অৰ্থাৎ এগৰাকী বিখ্যাত বিজ্ঞানী হয় তেখেতে লিখিছে অৰ্থাৎ তেখেতৰ দ্বাৰা সেই ৰিচাৰ্চ পেপাৰ লিখা কামটো সম্পাদনা কৰা হৈছে তো তেতিয়াহ'লে আমি ইয়াত কোনটো প্ৰেপজিশ্যন ইউজ কৰিম বাই প্ৰেপজিশ্যনটো ইউজ কৰিম হয়নে তো কি কৰিছে ডেছ দি এছিষ্টেন্স অফ দ্য গ্ৰেজুৱেট ষ্টুডেণ্ট চাওক এছিষ্টেন্স সহায় পাইছে কাৰ পৰা তেওঁলোকৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেতিয়াহ'লে আমি কোনটো বহিম সহায় বিচৰা ডাইৰেক্টলি আমি উইথটো বহাম যিটো একম্পেনিড কৰিছে আমি ওপৰত যে পঢ়ি আহিছিলোঁ যিটো সংগ দিয়া সহায়ক হোৱা একম্পেনি কোনে দিছে এই এছিষ্টেন্স যিসকলে দিছে তেওঁৰ কি হয় স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ ছাত্ৰীসকলে দিছে বুজি পাইছেনে তো তেতিয়াহ'লে আমি এই চেণ্টেন্সটোত আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰিলোঁ বাই আৰু উইথ আমি ওপৰত পঢ়ি হোৱা কনচেপ্টৰ প্ৰথমটো কনচেপ্ট ইয়াত কোনটো খাটিলে তেতিয়াহ'লে যে ব্যক্তিজনৰ দ্বাৰা কামটো সম্পাদনা হ'ল আৰু তেওঁৰ স্নাতক ডিগ্ৰীধাৰী ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তেওঁক একম্পেনিমেণ্ট দিয়া হ'ল তেওঁক সংগ দিয়া হ'ল সহায় কৰা বুজি পাইছেনে ঠিক আছে আমি তেতিয়াহ'লে আগবাঢ়োঁ দ্বিতীয়টো প্ৰেক্টিচ কুৱেশ্যন চ' দ্বিতীয়টোত কি দিয়া আছে চাওক চি পেইণ্টেড দ্য বিউটিফুল লেণ্ডস্কেপ ডেছ এ ছেট অফ ভাইব্ৰেণ্ট ৱাটাৰ কালাৰ্ছ চাওক এইবোৰ চব PYQ হয় হা প্ৰিভিয়াছ কুৱেশ্যনত অহা পেপাৰত অহা কুৱেশ্যন হয় মই তাৰ পৰা আপোনালোকৰ প্ৰেক্টিচৰ কাৰণে তুলি আনিছোঁ ঠিক আছে ইয়াতে চাব চি পেইণ্টেড দ্য বিউটিফুল লেণ্ডস্কেপ ডেছ এ ছেট অফ ভাইব্ৰেণ্ট ৱাটাৰ কালাৰ ইয়াত কি কৈছে চাওক তাই কি কৰিছে তাই পেইণ্ট কৰিছে কি এটা ধুনীয়া লেণ্ডস্কেপ পেইণ্ট কৰিছে ডেছ এ ছেট অফ ভাইব্ৰেণ্ট ৱাটাৰ কালাৰ্ছ বুজি পাইছেনে কিহৰ দ্বাৰা কওকচোন কিহৰ দ্বাৰা
আমি যে ওপৰত যে পঢ়ি আহিছিলোঁ মই যে ফাৰ্ষ্টতে আপোনালোকক দিছিলোঁ যে যিকোনো এটা কাম সম্পাদনা যেতিয়া যিকোনো এটা অবজেক্টৰ দ্বাৰা বা বস্তুৰ দ্বাৰা সম্পাদিত হয় তেতিয়া আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰোঁ য়েছ আমি উইথ প্ৰেপজিশ্যনটো ইউজ কৰোঁ যোৱাবাৰ এডিআৰিত অহা কুৱেশ্যন এটাৰো এক্সাম্পলত মই আপোনালোকক তুলি দিছোঁ যে যিকোনো এটা অবজেক্টৰ জৰিয়তে যিকোনো এটা কাৰ্য যেতিয়া সম্পাদিত হয় তেনে ক্ষেত্ৰত আমি সদায় কিন্তু প্ৰেপজিশ্যন ইউজ কৰিম উইথ প্ৰেপজিশ্যনটো ইউজ কৰিম মনত ৰাখিব ইয়াতে কি কৈছে যে তাই কি কৈছে এটা ধুনীয়া লেণ্ডস্কেপ তেওঁ অংকন কৰিছে কিহৰ দ্বাৰা অংকন কৰিছে এটা স্পন্দনশীল ৱাটাৰ কালাৰ্ছৰ দ্বাৰা বুজিছেনে এইটো কি হয় ইয়াত কি হ'ব তেতিয়াহ'লে এটা অবজেক্টৰ ভাইব্ৰেণ্ট ৱাটাৰ কালাৰ্ছৰ জৰিয়তে এটা অবজেক্টৰ জৰিয়তে কি কৰিছে সেই বিউটিফুল লেণ্ডস্কেপ অংকন কৰা কামটো সম্পাদিত কৰিছে বুজি পাইছেনে তো তেতিয়াহ'লে কি হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ আমি ইয়াত কি বহাম উইথ প্ৰেপজিশ্যনটো বহাম ঠিক আছে ঠিক তেনেদৰে চাওক কুৱেশ্যন নম্বৰ 3 চাওক দ্য মেডিটেৰিয়ান চি ইজ ডেজ ইউৰোপ এণ্ড আফ্ৰিকা চাওক আমি যি কৈছিলোঁ দুজন বা দুটাৰ মাজত বুজাবৰ কাৰণে আমি বিটুইন প্ৰেপজিশ্যনটো ইউজ কৰোঁ হয়নে তেতিয়াহ'লে সেইটো চাওকচোন যে মেডিটেৰিনিয়ান যিখন সাগৰ মেডিটেৰিনিয়ান নামৰ যিখন সাগৰ সেই সাগৰখন ক'ত আছে কাৰ মাজত আছে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত আছে তাৰমানে দুইটাৰ মাজত বুজাই আছে সম্বন্ধ ঠিক আছে তেতিয়াহ'লে আমি ডাইৰেক্টলি ইয়াত কোনটো প্ৰেপজিশ্যন এড কৰিম য়েছ অপশ্যন চি বিটুইন প্ৰেপজিশ্যনটো এড কৰিম মনত পৰিছেনে বাৰু ওপৰত আমি যিবোৰ কনচেপ্ট পঢ়ি আহিছিলোঁ যিবোৰ ইউজেছ আৰু ৰুলছবোৰৰ ওপৰত আপোনালোকক মই ওপৰত কৈ আহিছিলোঁ তো সেইখিনি বাৰু ইয়াত খাটিছেনে য়েছ এক্সেক্টলি চ' নাও আমি চাম নেক্সট কুৱেশ্যন নম্বৰ 4 দ্য ট্ৰেজাৰ্ছ ৱাজ ডিভাইডেড ডেজ দ্য ক্ৰু মেম্বাৰ্ছ কি কৈছে যে টকাখিনি বা পইচাখিনি কাৰ মাজত বিতৰণ কৰি দিয়া হৈছে এই ক্ৰু মেম্বাৰ্ছখিনিৰ মাজত বিতৰণ কৰি দিয়া হৈছে আমি যে ওপৰত এই জাষ্ট অলপ আগতে পঢ়ি আছিলোঁ এমংছ হয়নে ইয়াত চাওক দুজনৰ মাজত বা পাৰ্টিকুলাৰ নিৰ্দিষ্টভাৱে মেনশ্যন কৰা দুইজনতকৈ অধিক বা তিনিজনৰ মাজত 10জনৰ মাজত এনেকুৱা নিৰ্দিষ্টভাৱে মেনশ্যন কৰা থাকিলে আমি কি বিটুইন ব্যৱহাৰ কৰোঁ কিন্তু এই ক্ষেত্ৰত আমি বিটুইন ব্যৱহাৰ কৰিব নোৱাৰোঁ কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ ক্ৰু মেম্বাৰ্ছ বুলি দিছে ক্ৰু মেম্বাৰ্ছ তাত কিমানজন আছে নিৰ্দিষ্টভাৱে উল্লেখ কৰা হোৱা নাই এই ক্ৰু মেম্বাৰ্ছত আপোনাৰ কি ক'ব থাকে বহুত সংখ্যক ক্ৰু মেম্বাৰ্ছ থাকিব পাৰে তেনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম এমংছ প্ৰেপজিশ্যনটো ইউজ কৰিম এমং বুজি পাইছেনে ইয়াৰে কাৰেক্ট আনচাৰটো কোনটো হ'ব among. Alright, so next question to solve. Question number 5. Question number 5, 6, 7, 8. So students, as a class to my 5, 6, 7, 8. A sarita question আপোনালোকলৈ এৰিছোঁ ইয়াৰ আগত মই দুটা question এৰিছিলোঁ আপোনালোকক homework হিচাপে আজি মই চাৰিটা question এৰিছোঁ আপোনালোকক সেই কুৱেশ্যনখিনি আনচাৰ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে ঠিক আছে আপোনালোকে তেতিয়াহে গম পাব যে আমাৰ কিমান ইম্প্ৰুভ হৈছে অলৰাইট চ' আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ পুনৰ তৃতীয়টো খণ্ডত বাকীখিনি প্ৰেপজিশ্যন লৈ আনিম আপোনালোকে ইজিলি বুজি পাব পৰাকৈ অলৰাইট ষ্টুডেণ্ট চ' আজি ইমানতে সামৰিছোঁ আৰু আকৌ আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ চেনেলটো বা আমাৰ কণ্টেণ্টবোৰ যদি ভাল পাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ঠিক আছে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আমাক চাই থকাৰ বাবে চ' থেংক ইউ অল